ফাগুন মাহৰ পহিলা বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। আলি আই লৃগাঙলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাত মিচিং গাঁওসমূহত লৃগাঙক লৈ এতিয়া ব্যাপক উৎসাহ। বিহপুৰীয়াৰ ১ নম্বৰ দহঘৰীয়াত গুমৰাগৰ আখৰাত ব্যস্ত জনগোষ্ঠীটোৰ লোকসকল। আমি গুমৰাগৰ অনুশীলন আপোনালোকক দেখুৱাম জগত বৰাৰ জৰিয়তে। অসমৰ অন্যতম জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ লোকসকলে ফাগুন মাহৰ পহিলা বুধবাৰে উদযাপন কৰি আহিছে আলি আই লৃগাং উৎসৱ। আৰু আলি আই লৃগাং উৎসৱক লৈ এতিয়া পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে মিচিং জনগোষ্ঠীয় গাঁওসমূহত। মই উপস্থিত আছোঁ বিহপুৰীয়াৰ ১ নম্বৰ দহঘৰীয়াত। মোৰ সহযোগীয়ে দেখুৱাব যে ১ নং দহঘৰীয়াৰ এইসকল পুৰুষ মহিলা সম্প্ৰতি ব্যস্ত হৈ পৰিছে আলি আই লৃগাঙৰ প্ৰস্তুতিত। আৰু যিহেতু আলি আই লৃগাঙৰ দিনাৰ গুমৰাগৰ নৃত্য প্ৰদৰ্শন কৰিব পুৰুষ মহিলাসকলে, আৰু তাইলৈ আখৰাত ব্যস্ত এইসকল পুৰুষ মহিলা। Pun bilang ma bilang mai pemenam kau wengah sinara sadu bilang lena pun bilang kayu moy polokar jonta karbe kangkanoi donika jonse ko bin kayu moy ngokama nam no la bang kangkanoi nokama nam se ko bin kayu moy আলি আই লৃগাঙক লৈ এতিয়া মিচিং জনগোষ্ঠীয় গাঁওসমূহত ঢোলৰ গুংগুমনি আকাশ বতাহ মুখৰিত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখুৱাইছে বিহপুৰীয়াৰ ১ নম্বৰ দহঘৰীয়াৰ দৃশ্য। আৰু যিহেতু আলি আই লৃগাং পালেহি, কেনেধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকৰ? ক'বলৈ গ'লেতো আমাৰ মিচিং আলি আই লৃগাঙৰ কাৰণে পূৰা আনন্দ হৈ আছোঁ। আৰু অহা আমাৰ ফাগুনৰ প্ৰথম বুধবাৰে আমাৰ মিচিং আলি আই লৃগাঙৰ কাৰণে পূৰা আনন্দত ডেকা গাভৰুৱা মনে ফূৰ্তিত ৰাখিব নোৱাৰা হৈ আছে। এইটো কাৰণে অহা আমাৰ ফাগুনৰ প্ৰথম বুধবাৰৰ কাৰণে আৰু আমাৰ বোৱাৰীবিলাকে কম্পিটিশ্যনৰ কাৰণে আৰু নাচিবৰ কাৰণে সিহঁতে শিকি আছে। এতিয়া মুৰংঘৰ পাতিছে, ইয়াত ডাঙৰকৈ পাতিব নেকি? মুৰংঘৰ পাতি হয়, আমি আগতকৈ অলপ উন্নতিভাৱে ডাঙৰকৈ পাতিম বুলি আমি যোগাৰ কৰি আছোঁ। আৰু তেনেকৈ আৰু পাতিম। আৰু খোৱা বোৱা আৰু নীতি নিয়মে ককা আইতা সিহঁতৰ যেনেকুৱা আমাৰ নীতি নিয়মে পাতিবলৈ গৈ আছে, এনেকৈ আমি পাতিম বুলি আমি মিৰংঘৰ বনাইছোঁ। আমি যেনেকৈ মিৰংঘৰ বনাই আগত ককা আইতা সিহঁতে পাতিছিলে, তেনেকৈ আমি পাতিম বুলি বনাইছোঁ। আলি আই লৃগাং যিহেতু কৃষিভিত্তিক উৎসৱ, আৰু কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ দিনৰ পৰাই মিচিং জনগোষ্ঠীয় লোকসকলে শস্য সিঁচাৰ পৰ্ব আৰম্ভ কৰে মাংগলিক ৰীতি নিয়মেৰে। আৰু তাকে লৈ এইদৰে যিহেতু আলি আই লৃগাঙৰ দিনটোত গুমৰাগৰ ধ্বনিৰে মুখৰিত হ'ব মিচিং জনগোষ্ঠীয় গাঁওসমূহ, আৰু আখৰাত ব্যস্ত হৈ পৰিছে মিচিং জনগোষ্ঠীয় লোকসকল। কেনেকুৱা চলিছে প্ৰস্তুতি আপোনালোকৰ? প্ৰস্তুতি আমাৰ ভালেই চলিছে। কি গোটাইছে? আমাৰ খোৱা বোৱা বৰা পং আৰু গাহৰি মাংস, মাটিমাহ, পুৰা পিন সেইবোৰ আৰু এতিয়া সকলো সাজু হৈছে। ৰাইজক নিমন্ত্ৰণ দিব নিদিয়ে? দিম, কেলে নিদিম নো, সকলোৱে আহিব আকৌ। হয়, সেয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোক সকলো ধৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। যিটো খাদ্য সম্ভাৰ, পৰম্পৰাগত খাদ্য সম্ভাৰ, সকলো খাদ্য সম্ভাৰ তেওঁলোকে প্ৰস্তুত কৰিছে। বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ অদৰি জামুগুৰি অঞ্চলৰ ১ নম্বৰ দহঘৰীয়াৰ দৃশ্য আমি দেখুৱাইছোঁ প্ৰতিদিন টাইমত দৰ্শকসকলক। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত জগত বৰা আমাক গুমৰাগৰ অনুশীলনৰ পৰিৱেশ দেখুৱাব।